এতিয়াৰ গেট 4 ভাইভা কুৱেশ্যন যোৱাবাৰ 2022-23 বৰ্ষত অহা ভাইভা কুৱেশ্যন আপোনালোকৰ আগত কিছুমান দাঙি ধৰা হৈছে যে আপোনালোকে ভয় খাব নালাগে যে কুৱেশ্যনবিলাক কেনেকুৱা হ'ব যে প্ৰথম কুৱেশ্যনটো আছে টেল মি এবাউট ইউৰ চেল্ফ ইন্ট্ৰডাকশ্যন তোমাৰ নিজৰ পৰিচয়টো ধুনীয়াকৈ ঘৰতে প্ৰেক্টিচ কৰি বা কোনোবা দাদা ভাইটি ভণ্টি আছে যদি তেনেকুৱাকৈ মানে ডিছকাছ কৰিব নিজৰ যিটো পৰিচয় আছে সেইটো মোৰ ঘৰ অমুকত মোৰ নাম অমুক মোৰ দেউতাৰ নাম মোৰ মাৰ নাম অমুক পিনক'ড পোষ্টেল এড্ৰেছ পুলিচ ষ্টেচন বা নিজৰ মৌজাটো এইখিনি ধুনীয়াকৈ ক'ব নেক্সট কুৱেশ্যন আছে HS এণ্ড মেট্ৰিক এক্সাম ক'ৰ পৰা পাছ কৰিছা যে HS-ৰ ফুল ফৰ্ম সুধিব পাৰে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনেল কাউন্সিল আৰু মেট্ৰিক বুলি ক'লে সেৱাই যিটো অনুষ্ঠিত কৰে যে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন যে স্কুলখনৰ নাম একে সুধিছে যিহেতু স্কুলখনৰ নামটো ক'ব আৰু মেট্ৰিকৰ এক্সাম তুমি কোনখন স্কুলৰ পৰা পাছ কৰিছা তোমাৰ নিজৰ স্কুলখনৰ নামটো ধুনীয়াকৈ কৈ দিব যদি সোধে মানে এইখিনি কুৱেশ্যন যোৱাবাৰ যিটো গেট 4-ত পাইছিলে এই তাৰ কুৱেশ্যন নোট কৰি আপোনালোকৰ আগত দাঙি ধৰা হৈছে যে আপুনি বৰ্তমান কি কৰি আছে যে আপুনি যিহেতু গেট 4 ভাইভালৈ আহিছে তেতিয়া আপুনি কি কৰি আছে হয়তো কিছুমানে গ্ৰেজুৱেশ্যন কৰিব পাৰে কিছুমানে গ্ৰেজুৱেশ্যন নকৰি ITI কৰিব পাৰে তেনেকুৱা কথা কিছুমানে হয়তো কোম্পানীত কাম কৰিব পাৰে যিহেতু তেওঁ নিজৰ পৰিস্থিতি অনুসাৰে যিকোনো কাম কৰিব পাৰে নেক্সট কুৱেশ্যনটো আছে যে PWD কেণ্ডিডেটসকলক ফেমিলিৰ কথা সুধিছে এইটো যিখিনি আছে ডিচেবিলিটি বিকলাংগ লোক আছে তেওঁলোকৰ বিশেষ কুৱেশ্যন সোধা দেখা নাই তেওঁলোকৰ বিশেষ খুব ইজি কুৱেশ্যনে সুধিছে আৰু এটেণ্ডেঞ্চত বিচাৰিছে নেক্সট কুৱেশ্যন পিয়ন এজনৰ দায়িত্ব কি যে পিয়ন এজনৰ দায়িত্ব বুলি ক'লে কি ক'ম যে পিয়ন এজন মানে এখন ফাইল আন এখন টেবুললৈ ট্ৰেন্সফাৰ কৰা তেনেকুৱাই দায়িত্ব হ'ব বা এইটো অফিচৰ পৰা তেওঁ চিঠি সেইটো অফিচত দিব তেনেকুৱা দায়িত্ব আৰু নেক্সট কুৱেশ্যন যে কাষ্ট ৱাইজ OBC MOBC কেণ্ডিডেট এজনৰ এপ্লাই কৰিব পৰা সৰ্বোচ্চ বয়স কিমান যিহেতু এডভাৰটাইজমেণ্টটো ওলাওঁতে OBC আৰু MOBCৰ কেণ্ডিডেটৰ বয়স তাত উল্লেখ কৰা আছে যিটো মিনিমাম হ'ল 18 বছৰ আৰু মেক্সিমাম যিটো ৰিলেক্সন থাকে OBC আৰু MOBCৰ কাৰণে 5 years যদি 30 বছৰ দিয়া হৈছে তেতিয়াহ'লে OBC আৰু MOBC কেণ্ডিডেটজনে +5 কৰিলে কিমান হ'ব 35 years তেনেকুৱা কুৱেশ্যন যদি 35 years এজন জেনেৰেল কেণ্ডিডেটে পায় +5 years 40 years তেনেকুৱা কুৱেশ্যন নেক্সট সুধিছে এডভাৰটাইজমেণ্ট অনুসৰি কাষ্ট ৱাইজ বয়স কিমান এইটো কুৱেশ্যন আপোনালোকে সদায় চাই যাব যে জেনেৰেলৰ কেণ্ডিডেট এজনৰ কাষ্ট হিচাপে বয়স কিমান OBC কেণ্ডিডেট এজনৰ বা MOBC কেণ্ডিডেট এজনে মেক্সিমাম বয়স কিমান হ'ব এই এডভাৰটাইজমেণ্টৰ অনুসৰি SC ST ক্ষেত্ৰতো ঠিক তেনেকুৱাকৈ আপোনালোকে এই কুৱেশ্যনটো 7 নম্বৰ যিটো পইণ্ট আছে এইটো কুৱেশ্যন ভালদৰে আপোনালোকে চাই যাব নহ'লে পিছত প্ৰব্লেম হ'ব পাৰে নেক্সট কুৱেশ্যন সুধিছে যে পথৰুঘাটৰ বিদ্ৰোহ কিমান চনত হৈছিল যে পথৰুঘাটৰ বিদ্ৰোহ আৰু কুৱেশ্যন সুধিব পাৰে যে পথৰুঘাটৰ বিদ্ৰোহ কোনখন জিলাত হৈছিল যে দৰং জিলাৰ পথৰুঘাটৰ 1896 চনৰ 28 জানুৱাৰীত পথৰুঘাটৰ বিদ্ৰোহ হৈছিলে যে ফুলগুৰি ধেবা বিদ্ৰোহ কেতিয়া হৈছিলে 1861 চনত ফুলগুৰি ধেবা বিদ্ৰোহ সংঘটিত হৈছিলে যিকোনো জিকিয়ে সুধিব পাৰে যে অসমৰ মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিলে 1817 চনত দ্বিতীয় কিমান হৈছিলে 1819 চনত তৃতীয় কিমান হৈছিলে 1821 চনত যে এনেকুৱা কুৱেশ্যন সুধিব পাৰে যে অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ বুলি ক'লে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ প্ৰধান ঘাইপথৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে বা আপোনাৰ এনেকুৱা কুৱেশ্যন সুধিব পাৰে যে গুৱাহাটী আৰু শিৱসাগৰৰ মেক্সিমাম ডিষ্টেঞ্চ কিমান এনেকুৱা কুৱেশ্যনো সুধিব পাৰে
বা লখিমপুৰ আৰু ধেমাজিৰ মাজৰ দূৰত্ব কিমান, এনেকুৱা কুৱেশ্যন সুধিব পাৰে, যিহেতু মানে নিয়াৰ বাই বা নিয়াৰেষ্ট আপোনাৰ জিলাখনৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে। আপোনালোকৰ জিলাখনত যদি হিষ্টৰিকেল প্লেচ আছে বা তেনেকুৱা কুৱেশ্যন সুধিব পাৰে, যে শিৱসাগৰৰ কেণ্ডিডেট এজনক বহুত ধৰণৰ কুৱেশ্যন সুধিব পাৰে। তেনেকুৱা নিজৰ জিলাখনৰ ওপৰত বিশেষভাৱে গেট 4ৰ ভাইবাৰ কাৰণে আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিচ কৰি যাব। ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে? ব্ৰহ্মপুত্ৰৰ ওপৰত 5খন দলং আছে। নৰনাৰায়ণ সেতু, শৰাইঘাট দলং 2খন আছে, 3খন হৈ গ'ল। কলীয়াভোমোৰা দলং 4খন হৈ গ'ল আৰু বগীবিল দলং 5খন। বৰাক ভেলী 3খন ডিষ্ট্ৰিক্টৰ নাম লিখা বা নাম কোৱা। কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলা। নেক্সট, যাদৱ পায়েং কোন? যে অৰণ্য মানৱ যাদৱ পায়েং, তেওঁ সৃষ্টি কৰা অৰণ্যখনৰ নাম কি? মোলাই কাথনি। তেওঁ ঘৰুৱা নাম কি? মোলাই। এনেকুৱা কুৱেশ্যন সুধিব পাৰে। তেওঁ অৰণ্য মানৱ উপাধি কোনে প্ৰদান কৰিছিল? 2012 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। এনেকুৱা কুৱেশ্যন সুধিব পাৰে যে অসমৰ ৰাজ্যপাল কোন? এইটো কুৱেশ্যন দুটা ধৰণে সুধিব পাৰে। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিলে আৰু বৰ্তমান অসমৰ ৰাজ্যপাল কোন? 2025 বৰ্ষত অসমৰ বৰ্তমান ৰাজ্যপাল কোন? এইটো কুৱেশ্যন সুধিব পাৰে। বা অসমৰ বৰ্তমানৰ কেবিনেট মন্ত্ৰীসকলৰ ওপৰত কুৱেশ্যনটো চাই যাব পাৰে। নেক্সট, তোমাৰ মা দেউতাই কি কৰে? প্ৰত্যেকৰ নিজৰ নিজৰ মা দেউতাই কি কৰে? যে কিছুমানৰ মায়ে পাকঘৰৰ কাম কৰে বা কিছুমান দেউতাই কোম্পানীত কাম কৰে বা চাকৰিও কৰিব পাৰে বা তেনেকুৱা কথা, বা হাজিৰা কৰিব পাৰে। তেনেকুৱা কথা ধুনীয়াকৈ তেওঁলোকক আৱেগিকভাৱে বা ধুনীয়াকৈ কোৱাটো ভাল। বা হোৱাট স্পৰ্টছ ইউ লাইক? তুমি কোনটো খেল ভাল পোৱা? যদি এজন কেণ্ডিডেট ক্ৰিকেট ভাল পায়, তেতিয়াহ'লে ক্ৰিকেটৰ ওপৰত বহুত কথা সুধিব পাৰে, যে ক্ৰিকেট পিটছখনৰ কিমান দূৰত্ব আছে? 22 গজ আছে। প্ৰত্যেকটো টীমতে 11জনকৈ প্লেয়াৰ থাকিব লাগিব। এজন অলৰাউণ্ডাৰৰ কাম কি? সেইটো কথা সুধিব পাৰে। যে এনেকুৱা ধৰণৰ কথা সুধিব পাৰে। এডিডাছৰ ফুল ফৰ্ম, এডিডাছৰ ফুল ফৰ্মটো সুধিছে। বিভিন্ন ধৰণৰ ফুল ফৰ্ম সুধিব পাৰে। HIV, AIDS, এনেকুৱা ধৰণৰ ফুল ফৰ্ম সুধিব পাৰে। নেক্সট, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? ছৈয়দা আনোৱাৰা তাইমুৰ। দিছপুৰ কেতিয়া অসমৰ ৰাজধানী হৈছিল? 1973 চনত দিছপুৰ অসমৰ ৰাজধানী হৈছিল। এইটো কুৱেশ্যন সুধিছে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যান। 9 জুন 2021 চনত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখন ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন ঘোষণা কৰিছিলে। যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? গল্ডেন লাংগুৰ, সোণালী বান্দৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, চিলাপথাৰ কোন ডিষ্ট্ৰিক্টত অৱস্থিত? এইটো কুৱেশ্যন সুধিছে যে চিলাপথাৰ কোন ডিষ্ট্ৰিক্টত অৱস্থিত? চিলাপথাৰ ধেমাজি জিলাত অৱস্থিত। ফাৰ্ষ্ট CM অফ আছাম, লোকপ্ৰিয় গোপীনাথ বৰদলৈ। এইটো কুৱেশ্যন সুধিছে। এনেকুৱা ইজি কুৱেশ্যনে সুধিব। নেক্সট, আপোনাৰ হবি কি? আপোনাৰ হবি বুলি ক'লে আপোনাৰ যিকোনো ক'ব পাৰে আপুনি, সেইটো ধুনীয়াকৈ চাই যাব। এই যে মই আগতেও কৈছিলোঁ যে HSৰ ফুল ফৰ্ম কি? হায়াৰ ছেকেণ্ডাৰী। এইটো কুৱেশ্যন সুধিছে। বন্ধুসকল, ADR গ্ৰেড 4 ভাইভাৰ ওপৰত আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে কমেণ্ট কৰিব। যদি ADR গ্ৰেড 4 ভাইভাৰ ওপৰত এনেকুৱা ভিডিঅ' লাগে, নিশ্চয় আপোনালোকৰ ভিডিঅ' দিব চেষ্টা কৰিম। থেংক ইউ গাইজ।